নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকলৈ বুলি প্ৰশ্ন কাকত আগবঢ়ালো দশমমান শ্ৰেণীৰ আমি যেহেতু শুনি আছো মেট্ৰিক এবাৰ নতুন প্যাটাৰ্নত আহিব প্ৰশ্ন বোলে টান আহিব কনসেপ্টটো বুজি পালে আমি উত্তৰ লিখিব পাৰিম ইত্যাদি ইত্যাদি কথা তো তেনে ধৰণৰ কথাবোৰৰ সমাধান আমি হয়তো অকনমান ইউনিট টেষ্টৰ প্ৰশ্ন পেপাৰ বিবিলাকতে আমি তাৰ আভাসটো পাম গতিকে মই এইবাৰৰ 24-25 আমাৰ কামৰূপ মেট্ৰোৰ এখন প্ৰশ্ন তোমালোকলৈ বুলি আগবঢ়ালো তোমালোকে ভালদৰে পঢ়ি চাবাচোন মই এইখনৰ উত্তৰ নকওঁ তোমালোকক জাস্ট খালি মই প্যাটাৰ্নটো এবাৰ কৈ দিম তোমালোকে এবাৰ পঢ়িলে পৰীক্ষাৰ প্ৰিপাৰেচন খুব ধুনীয়াকৈ কৰিব পাৰিবা তো প্ৰথম প্ৰশ্নটো আছে অতি চমু উত্তৰ দিয়া 1 নম্বৰীয়া প্ৰশ্ন আহিছে 5টা তো 5টাত কি আহিছে এইগিটা তোমালোকে পঢ়ি লবা ইয়াত আসলতে পাঁচটাই আহি গল আসলতে 6টা দিব লাগিছিল এটা বা দুটা বেছিকে দিব লাগিছিল কিন্তু নাই দিয়া 5টাই লিখিব লাগে তাৰপিছত 2 নম্বৰত আহিছে যিকোনো 3টা কৰিব লাগে ইয়াত 3টা 4টা দিছে তাৰে যিকোনো 3টা উত্তৰ কৰিব লাগে প্ৰশ্ন নম্বৰ 3ত আহিছে 4 নম্বৰীয়া প্ৰশ্ন এটা এজন উদ্যোগী হোৱা যিমান সহজ সফল হোৱাটো কিন্তু কিমান সহজ নহয় কথাষাৰ পাথৰ আধাৰত বুজাই লিখা তোমালোকৰ এইবোৰ প্ৰশ্ন চাগে উত্তৰ তোমালোকে বহিত লিখি লৈছা ধুনীয়াকৈ কৰিব পাৰিবা সমুটুকা জুবিন গাৰ্গ আৰু অংগৰাগ পাপন মহন্ত এই দুটা সমুটুকা তোমালোকৰ আছে নে কিতাপত থাকিব লাগে চাগে উদ্যোগীত আছে সমু উত্তৰ লিখা আহিছে আকৌ যিকোনো 3টা জিকিৰবোৰ কিহৰ লগত তুলনা কৰিব পাৰি জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে তোমাৰ পাথৰ মাধৱদেৱে ৰচনা কৰা বৰগীতটো কি ৰাগত এইবোৰ একদম ইজি তাৰপিছতে আহিলে মুহ পাখ মানে কি তাৰপিছত 6 নম্বৰত আছে বৰগীতৰ দুটা লক্ষণ এইবিলাক একদম ইম্পৰ্টেন্ট প্ৰশ্ন এইবিলাক মেট্ৰিকতো আহিব কোনবোৰ গীতৰ সৈতে জিকিৰ গীতৰ সুৰৰ সাদৃশ্য আছে এটো তোমালোকৰ পাঠৰে প্ৰশ্ন সমাৰ্থক শব্দ আহিছে বিপৰীত শব্দ আহিছে তলৰ যিকোনো এছোৱা ব্যাখ্যা কৰিব লাগে আহিছে নহয় জানো তাৰপিছতে সমু উত্তৰ আহিছে তোমালোকে এবাৰ পঢ়ি লবাচোন আৰু এই প্ৰশ্নখন তোমালোকে কৰিব পাৰনে নাই চাবা নহয় নে আৰু এই চেপ্টাৰটোত যিকিটা প্ৰশ্ন ইয়াত আছে আৰু যিকিটা নাই সেইকিটা তোমালোকে পঢ়িবা সেইকিটা তোমালোকৰ স্কুলৰ পৰীক্ষাত আহিব ঠিক আছে তাৰপিছতে সমু উত্তৰ দিয়া আছে খ বিভাগত 2 কে 1 নম্বৰ কে আছে দুটা কৰিব লাগে 3টা দি দিছে দুটা কৰিব লাগে ধৰ জাৰু ধৰ ভাই কবিতাটো মূল ভাৱ আছে তাৰপিছত বাক্য ৰচনা কৰা আছে সমু উত্তৰ দিয়া আছে এটো মানে হেৰি তোমাৰ যি দ্ৰুত পাঠ বিলাকৰ ওপৰত আছে তাৰপিছতে গ্ৰামাৰ আহিছে প্ৰতি আৰু অনু উপসৰ্গ যুক্তি দ্বিতীয় পাঠৰ তিৱা দেউৰীয়া নেপালী ভাষী জনগোষ্ঠী 3টা যিকোনো দুটা জনগোষ্ঠী বিশেষভাৱে বৰঙনি যোগোৱা একোজনকৈ ব্যক্তিৰ বিষয় সমুটুকা লিখিব লাগে যিকোনো দুজনৰ বিষয় লিখিব লাগে তাৰপিছতে তোমাৰ বিদ্যালয়ত খোৱা পানীৰ সমস্যাটো লাঘৱ কৰিবলৈ বিদ্যালয়ৰ প্ৰধান শিক্ষক বা অধ্যক্ষলৈ এখন আবেদন লিখা এই যে তিৱা দেউৰী নেপালী এই দুজন জনগোষ্ঠীৰ মই তোমালোকক দি দিছো ৰবা এই আসোৱা আমি উত্তৰটো লিখিলে সদায় ষ্টেণ্ডাৰ্ডকে ধুনীয়াকৈ লিখিব লাগে তো এনেকৈ লিখিম দ্ৰুত পাঠত সন্নিবিষ্ট অসমৰ দুটা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙনি আগবঢ়োৱা একোজনকৈ ব্যক্তিৰ বিষয়ে তলত উল্লেখ কৰা হ'ল 1 নম্বৰ লিখিবা ইন্দ্ৰ সিং দেউৰী তেওঁ তিৱা সমাজৰ তোমালোকে এনেকৈ ভিডিঅ'টো ৰখাই ধুনীয়াকৈ পঢ়ি ল'বা বহিত পাৰিলে লিখি ল'বা বহুত বেছি দীঘলীয়া নহয় মুখস্থ হৈ যাব পটককৈ তাৰপিছত বিষ্ণুপ্ৰসাদ ৰাভা তেওঁ হ'ল ৰাভাসকলৰ বিষ্ণুপ্ৰসাদ ৰাভাৰ কথা আমি জানোৱেই আৰু আজি ভাল লগা কথাটো এই ভিডিঅ'টো বনাই থকা সময়খিনি মানে আজি এই মুহূৰ্তত আজি বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু তিথি আছিলে 20 জুন তো খুব ভাল লগা কথা আমি ৰাভাক আমাৰ হৃদয়ত স্থাপন কৰিব লাগে তেখেতৰ আদৰ্শক আমি অনুপ্ৰাণিত হৈ আমি নিজকে আগবঢ়াই নিব লাগে ঠিক আছে তো এনেকুৱা বাৰু জুবিন গাৰ্গৰ যে সমুটুকাটো আহিছিলে তোমালোকে লাগিব নেকি তোমালোকক দিয়ে দিছো ৰবা এইয়া জুবিন গাৰ্গৰ সমুটুকা জুবিন গাৰ্গৰ লগতে তোমালোকক ৰাডাৰ ফৰ্ডৰো দুআষাৰমান মই দি দিছো দুটা লাইনমান এই বহিখনত উঠি গৈছে তো গতিকে দুইটা মনত ৰাখি দিবা কেতিয়াবা ৰাডাৰ ফৰ্ডো আহি যাব পাৰে নহয় জানো তো ঠিক আছে খুব ধুনীয়াকৈ পঢ়ি পেলাই তোমালোকে পৰীক্ষাবোৰ দিয়া আৰু মেট্ৰিক পৰীক্ষা খুব ভাল হ'ব এইখন প্ৰশ্ন নিচিনাই প্ৰশ্ন আহিব দিয়াচোন গতিকে আজিলৈ বিদায় মাগিছো যাওঁতে আকৌ এটা কথা কৈ যাওঁ আমাৰ চেনেলটোত যদি এতিয়াও তোমালোক সংলগ্ন হোৱা নাই লাইক কৰি সাবস্ক্ৰাইব কৰি আৰু লগৰ বন্ধুৰ লগতো শেয়াৰ কৰি আমাৰ লগত সংলগ্ন হৈ আমাৰ পৰিয়ালটোৰ মাজৰে এজন তুমি হবা বুলি আশা ৰাখিছো